সমগ্ৰ অসমতে যোৱা জুবিন গাৰ্গৰ যেতিয়াই মৃত্যু হ'ল তাৰ পাছৰে পৰা বিভিন্ন ধৰণে আমি ন্যায় বিচাৰি বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ আৰু সেই কাৰ্যসূচীৰ অংশস্বৰূপে আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰতে ন্যায় সমদল বাহিৰ কৰা হৈছে আৰু ন্যায় সমদল বাহিৰ কৰি আমি এটা কথাই ক'ব বিচাৰিছোঁ অসমৰ ৰাইজে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ যি মৃত্যু হৈছে এই মৃত্যুৰ ন্যায় বিচাৰিছে ন্যায় এইটো কাৰণে বিচাৰিছোঁ যি অনাকাংক্ষিত ঘটনা ঘটিলে তাৰ পাছত বহু কেইজন ব্যক্তিক এৰেষ্ট কৰা হ'ল তেওঁলোকক জেললৈ পঠিওৱা হ'ল কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ জেললৈ পঠিয়াই যাতে বচোৱা এটা তেওঁলোকে ব্যৱস্থা নকৰে যাতে চাৰ্জশ্বিট যাতে কোনো কাৰণত সোপাঢিলা নহয় সোপাঢিলা চাৰ্জশ্বিট দি তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ যদি ব্যৱস্থা কৰিছে এইখন চৰকাৰৰ যি তদন্ত কমিটি বা যি তেওঁলোকক SIT যি ব্যৱস্থা কৰি আছে এই ব্যৱস্থাৰ পৰা তেওঁলোকে আঁতৰি থাকিব লাগে তেওঁলোকে এটা কামেই কৰিব লাগে যে কোনো ধৰণৰ পানী নহৰকা ধৰণে চাৰ্জশ্বিট তৈয়াৰ কৰিব লাগে যাতে দুখী কেইজনে কঠোৰৰ পৰা কঠোৰতম শাস্তি তেওঁলোকে লাভ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে সমান্তৰালকে এটা কথা ক'ব বিচাৰিছোঁ আমি দেখিবলৈ পাইছোঁ শাসকীয় দলটোৱে কিন্তু ন্যায় বিচাৰি পেলাই তেওঁলোকে ৰাজপথত ওলাই আহিছে আমি এটা কথা ক'ব বিচাৰিছোঁ তেওঁলোকৰ হাতত চিষ্টেমেই আছে তেওঁলোকৰ হাতত চৰকাৰখনে আছে এখন চৰকাৰত থকা দলটোৱে তেওঁলোকে ন্যায় বিচাৰি যদি আন্দোলন কৰে আচলতে চৰকাৰখনকে তেওঁলোকে অপদস্থ কৰা বা চৰকাৰখনকে বিফলতা কৰা যেনে আমাৰ অনুভৱ হৈছে আচলতে এইটো অতি হাঁহিয়তৰ পাত্ৰ হৈছে তেওঁলোক আৰু জুবিন গাৰ্গৰ এই ঘটনাটোৰ লগত কিন্তু এনেধৰণৰ হাঁহিয়তৰ পাত্ৰ হোৱা ঘটনা বা এনেধৰণৰ ফটোৱা কিছুমান কাম কৰাটো কিন্তু আমি কোনো কাৰণত সহ্য কৰিব নোৱাৰোঁ আমি এটা কথাই কৈছোঁ আপোনালোকে চিষ্টেমত আছে আপোনালোকৰ চৰকাৰত আছে গতিকে চৰকাৰী টেবুলত তদন্ত যেনেকৈ কৰিছে তাৰ ক্ষেত্ৰত কি হৈছে সেইবোৰত ব্যৱস্থা কৰক আপোনালোকৰ ওচৰত পাৱাৰ আছে সেই পাৱাৰে কেনেকৈ দুখীক শাস্তি দিব পাৰে তাৰ কাৰণে ব্যৱস্থা লওক এইবোৰ ৰাজপথত ভেকু ভাওনা কৰি লাভ নাই।